বুলেটিনলৈ স্বাগতম জনাইছো মহিবাক্সি অৰুণোদয় আঁচনি হিতাধিকাৰীসকল লগতে অৰুণোদয় আঁচনি লাভ নকৰা লোকসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ নতুনকৈ প্ৰায় 40 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনি ধন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ইয়াৰ উপৰি পুৰণা যিসকল হিতাধিকাৰী অৰুণোদয় সেইসকলে কিন্তু অৰুণোদয় বাছনি সভাত উপস্থিত থাকিব লাগিব যেটো আজিৰ পৰা বাছনি সভা অনুষ্ঠিত হৈছে যদি আপুনি অৰুণোদয় বাছনি সভাত উপস্থিত নাথাকে তেন্তে কিন্তু অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব ইয়াৰ উপৰি আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে শীঘ্ৰে এই বাছনি সভালৈ যাওক আৰু তাৰ পিছতে আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক আৰু আপুনি লাভ কৰিব অৰুণোদয় আঁচনি ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনি সন্দৰ্ভত নতুনকৈ প্ৰায় 40 লাখ লোকে লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ গৈ আছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য ৰেচন কাৰ্ড থাকিলে আপুনি এতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি ধন আপুনি চিন্তা কৰিব নালাগে ৰেচন কাৰ্ড থাকিলেই আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু অৰুণোদয় ধনৰ বাবে প্ৰায় 2 কোটি পৰিয়াল উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 2 কোটি পৰিয়ালৰ হাতত এই ধন যাব বা অৰুণোদয় ধন লাভ কৰিব আজিৰ পৰা যেহেতু আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ বাছনি সভা আজিৰ পৰা আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ সুবিধা ল'বলৈ উপস্থিত থাকিব লাগিব আপুনি এই সভাত অৰুণোদয় আঁচনিৰ সুবিধা ল'বৰ বাবে এই সভালৈ আপুনি যাব লাগিব নিজৰ নাম আপুনি পঞ্জীয়ন কৰিব লাগিব আৰু এইবাৰ চৰকাৰী কৰ্মচাৰীও লাভ কৰিব ৰেচন কাৰ্ড গতিকে চৰকাৰী কৰ্মচাৰীও ৰেচন কাৰ্ড যেহেতু লাভ কৰিব গতিকে আপুনি যদি চৰকাৰী কৰ্মচাৰী আপোনাৰ 4 লাখতকৈ কম উপাৰ্জন আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিব বৃদ্ধাশ্ৰমৰ লোকসকলেও লাভ কৰিব অৰুণোদয় আঁচনি ধন অনাথ আশ্ৰমৰ লোকেও লাভ কৰিব বৃদ্ধাশ্ৰমত থকা পিতৃ মাতৃও লাভ কৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা সমষ্টি বৃদ্ধি কৰা হ'ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হ'ব প্ৰতি সমষ্টিতে 40 লাখ পুনৰ নতুনকৈ 40 লাখ লোকে লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনি ধন আৰু ৰেচনৰ নতুন হিতাধিকাৰীয়ে ডিচেম্বৰ মাহতে লাভ কৰিব ৰেচন লাভ কৰিব সৰু সজাই পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এতিয়াৰ পৰা বৃদ্ধাশ্ৰমৰ লোক অনাথ আশ্ৰমৰ লোকেও লাভ কৰিব অৰুণোদয় ৰেচন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা লাভ কৰিব আপোনাৰ যদি ৰেচন কাৰ্ড আছে আপুনি তেন্তে সকলোবোৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা আপুনি লাভ কৰিব সকলো সুবিধা লাভ কৰিব কেৱল আপোনাৰ হাতত যদি ৰেচন কাৰ্ডখন আছে ইয়াৰ উপৰি আপুনি যদি পুৰণা হিতাধিকাৰী অৰুণোদয় যদি আপুনি পুৰণা হিতাধিকাৰী অৰুণোদয় বাছনি সভালৈ আপুনি যাওক বাছনি সভাত যদি আপুনি উপস্থিত নহয় বা বাছনি সভালৈ যদি আপুনি নাযায় তেন্তে কিন্তু অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব ইয়াৰ উপৰি আপুনি যদি নতুন হিতাধিকাৰী বা আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তেও আপুনি এই অৰুণোদয় বাছনি সভালৈ যাওক আৰু বাছনি সভাত গৈ আপোনাৰ নাম পঞ্জীয়ন কৰক কিয়নো ৰেচন কাৰ্ড থাকিলেই আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা এতিয়াৰ পৰা বৃদ্ধাশ্ৰম অনাথ আশ্ৰমৰ লোকেও অৰুণোদয় ৰেচন কাৰ্ড আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব যিহেতু বাছনি সভা আয়োজন কৰা হৈছে চলি আছে বাছনি সভা আজিৰ পৰা 15 তাৰিখৰ পৰা চলি থকা হৈছে গতিকে আপুনি বাছনি সভালৈ যাওক বাছনি সভাত আপুনি উপস্থিত হওক আৰু বাছনি সভালৈ গৈ আপোনাৰ নাম আপুনি পঞ্জীয়ন কৰক আবেদন কৰক আৰু যিসকল এতিয়ালৈকে অৰুণোদয় আঁচনি সুবিধা লাভ কৰা নাই ৰেচন কাৰ্ড আছে সেইসকলে যাওক বাছনি সভাত গৈ আপোনাৰ নাম পঞ্জীয়ন কৰক বা আপুনি আবেদন কৰক অৰুণোদয় আঁচনিৰ বাবে আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে 40 লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু নতুনকৈ যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে সেইসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কিয়নো ৰেচন কাৰ্ড থাকিলেই আপুনি এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে প্ৰায় 2 কোটি পৰিয়াল উপকৃত হ'ব অৰুণোদয় ধনৰ পৰা 2 কোটি পৰিয়াল উপকৃত হ'ব বা 2 কোটি পৰিয়ালৰ ঘৰলৈ এই অৰুণোদয় ধন যাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে গতিকে গাঁৱত যিহেতু অৰুণোদয় বাছনি সভা অনুষ্ঠিত হৈছে বাছনি সভা চলি আছে আজিৰ পৰা আপুনি সেই বাছনি সভালৈ যাওক আপুনি যদি পুৰণা হিতাধিকাৰীও তেন্তেও আপুনি অৰুণোদয় বাছনি সভাত উপস্থিত হওক আৰু নিজৰ নাম পঞ্জীয়ন কৰক পুৰণা হিতাধিকাৰীৰ নাম কিন্তু কৰ্তন কৰা হ'ব যদি অৰুণোদয় বাছনি সভাত গৈ নিজৰ নাম পঞ্জীয়ন নকৰে গতিকে আপুনি যদি পুৰণা হিতাধিকাৰী তেন্তেও আপুনি বাছনি সভাত যাব লাগিব ইয়াৰ উপৰি আপুনি যদি এতিয়ালৈকে অৰুণোদয় ধন লাভ কৰা নাই তেন্তেও আপুনি অৰুণোদয় বাছনি সভাত যাওক আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি আবেদন কৰক যিহেতু আবেদন কৰিলে আপুনি লাভ কৰিব অৰুণোদয় ধন আৰু আবেদন নকৰিলে বা নাম পঞ্জীয়ন নকৰিলে কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমি আৰু দুটা নতুন সিদ্ধান্ত ললো এটা হল যে যদি ৰেচন কাৰ্ড আছে সেই পৰিয়ালটোৱে
প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব। আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই, ৰেচন কাৰ্ডখন দেখুৱালেই মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম। শ্ৰদ্ধা ৰাইজ, ৰেচন কাৰ্ডখন থকাৰ কাৰণে এতিয়াৰ পৰা আমি উজ্বলা গেছ পাবলৈ সক্ষম হ'ম। আৰু আটাইতকৈ ডাঙৰ কথা, আমি দৌৰা-দৌৰিকৈ আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে, তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে, সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে, তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয়, তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল, আৰু এই 15ৰ পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5 জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল, 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। মই আশা কৰোঁ
যে আমাৰ সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় পষেকত যাতে সকলোজন নাগৰিকে অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ সুবিধা লবৰ বাবে আগবাঢ়ি আহে আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল অৰুণোদয় প্ৰয়োজন নাই তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ বাবে সুবিধা কৰি দিয়ে ইয়াৰ উপৰিও আমাৰ এই যে ৰেচন কাৰ্ড আগতে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে নাপাইছিলে দৈনিক ৱেজ আৰ্ণাৰে নাপাইছিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পিছত নাপাইছিলে ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও অৱসৰ পোৱাৰ পিছত নাপাইছিলে আজি আমি ৰেচন কাৰ্ড এই সকলোবোৰ পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা কৰিছো যাতে চাউলটোৰ লগতে দুখীয়া লোকে বিপদে আপদে মেডিকেল কলেজত গলে হস্পিটালত গলে যাতে ট্ৰিটমেণ্টৰ টকা দিব নালাগে 5 লাখ টকালৈকে যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ উপৰিও ৰেচন কাৰ্ডে হওক অৰুণোদয় হওক আয়ুষ্মান ভাৰতে হওক আমি বৃদ্ধাশ্ৰম অনাথ আশ্ৰমত থকা আই মাতৃ আৰু শিশুসকলকো দিয়াৰ আমি ব্যৱস্থা কৰিছো যাতে বৃদ্ধাশ্ৰমত থকা আমাৰ পিতৃ মাতৃ সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে